কোন দিশে আসলতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু আমি উপস্থিত আছো হোজাই লংকাজান যমুনা চিট আৰু কেমেৰা সহযোগী অৰূপে দেখুৱাব আমি উপস্থিত আছো হোজাই লংকাজান যমুনা চিট কপিলি খুব কিনাৰতে আৰু এই কপিলিখন পাৰ হ'লেই আমি দেখা পাম সেইখন হৈছে কাৰ্বি আংলং সীমান্ত অৰ্থাৎ হোজাই আৰু পশ্চিম কাৰ্বি আংলং সীমান্তৰ এই কপিলিখনেই আসলতে যি মুখ্য দ্বাৰ বুলি ক'লেও আসলতে ভুল নহয় আৰু তাৎপৰ্যপূৰ্ণ কথা যে এই যে লংকাজান যমুনা চিট অঞ্চলৰ পৰা এই কপিলিৰ ভৰা খুটেৰি বা নাওৰে তেওঁলোকে শিক্ষাৰ্থী যাবলগীয়া হয় চিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ য'ত আঢ়ৈ সৰু ষ্টুডেণ্ট আঢ়ৈ সৰু শিক্ষাৰ্থী ইতিমধ্যে পাৰাপাৰ হয় কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে আজিৰ পৰা পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে এই যমুনা চিট অঞ্চলৰ পৰা আঢ়ৈ সৰু শিক্ষাৰ্থী সেই চিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যায় এই ভৰা কপিলি বা কপিলিৰ মাজেৰে কিন্তু প্ৰশাসনৰ এক হতৰকাৰী সিদ্ধান্ত যে নাৱৰ যোগে কোনো ধৰণৰ যাব নোৱাৰিব বা লাইফ জেকেট তেওঁলোকৰ নোহোৱাৰ বিনিময়তে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছে যাৰ কাৰণে বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাৰ পৰা আসলতে বঞ্চিত হৈ থাকিব লগা হৈছে সেই কথাটো সেইটোৱে যে লাইফ জেকেট নাই প্ৰশাসনৰ অভিযোগ সিমানেই হয় আমি এখন লংকাজান যমুনা চিটৰ যি কপিলি নদী আছে কাৰ্বি আংলং আৰু আমাৰ প্লেন যোনটো বৰ্ডাৰ আছে বৰ্ডাৰৰ কপিলি নদীৰ যে মানে আমাৰ চিলডুবি যোনখন হাই স্কুল এম ই স্কুল মানে দুটা স্কুল মানে তাতে একেলগতে মানে ক্লাছ চলি আছে আৰু এই ক্লাছত মানে আমাৰ যমুনা চিটৰ ছাত্ৰ ছাত্ৰী প্ৰায় 200-250 ছাত্ৰ মানে সিপাৰত যায় গতিকে আজি কেইদিন আগৰ পৰা কিবা এটা বিভ্ৰান্ত হৈ মানে নৌকাখন বন্ধ হৈছিলে যদি তথাপিও মানে আকৌ মানে আমি ৰাইজ বহি মানে আলোচনা কৰি এইটো কম্প্ৰমাইজ হৈ পেলাই মানে নৌকাও চলিছে চলাৰ পিছত এতিয়া মানে ছাত্ৰ ছাত্ৰী মানে আজি তেওঁলোকৰ এক্সাম চলি আছে আজি হ'ল 25 তাৰিখ আজি প্ৰথম তেওঁলোকৰ এক্সাম আৰু এই এক্সামত মানে আজি প্ৰশাসনে মানে তেওঁলোকক বাধা দিছে লাইফ জেকেট এখন নৌকাত মানে লাইফ জেকেট নথকাৰ কাৰণে আজি এনেকুৱা পৰিস্থিতি হৈ আছে এখন যমুনা চিট 144 জাৰি যদি হয় তথাপিও এনেকুৱা পৰিস্থিতি নহয় এতিয়া এনেকুৱা পৰিস্থিতি হৈ আছে আমাৰ এখন যমুনা চিটৰ মানে ষ্টুডেণ্টবিলাকৰ কাৰণে খালি ষ্টুডেণ্টৰ কাৰণে মানে এনেকুৱা যদি পৰিস্থিতি হৈ আছে আজি এক্সামৰ কাৰণে প্ৰথম এক্সাম হ'ল আজি আমাৰ এই অঞ্চলৰ ছাত্ৰই মানে এতিয়া এক্সাম দিব পৰা নাই হয়তো কোনোবা যদি 15-20 জন বা গৈছে যোৱাৰ পিছত মানে এনেকুৱা পৰিস্থিতি হৈ আছে ছাত্ৰ আহিব নোৱাৰে গতিকে আমাৰ এখন মানে মলদাৰে লাইফ জেকেট দিয়া নাই বা আৰক্ষী প্ৰশাসনেও কোনোবা এটা এতিয়ালৈকে কোনো সহায় কৰা নাই আৰক্ষী প্ৰশাসনে কিবা সহায় কৰিলে আমাৰ এই অঞ্চলৰ ৰাইজ অলপ সুখী থাকিলে হয় বা ছাত্ৰ ছাত্ৰীসকলে আজি এক্সাম দিব পাৰিলে হয় গতিকে আমি জানো যে আৰক্ষী বিষয়া মানে আমাৰ যিবিলাক মানে সহায় দৰিদ্ৰ সীমাৰ আশাৰ লোক আছে এই লোকসকলক মানে আৰক্ষী বিষয়া মানে তেওঁতে অলপ মানে সমাধান দিয়ে কিন্তু কোনো তেহতে এতিয়ালৈকে মানে মোক এটা কথা কওকচোন যে লংকাজান যমুনা চিট এই অঞ্চলৰ পৰা কিমান শিক্ষাৰ্থী আপোনাৰ সেই চিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ যায় প্ৰায় 250 আজি কিমান বঞ্চিত হৈছে পৰীক্ষাৰ পৰা আজি পৰীক্ষাৰ পৰা প্ৰায় 100ৰ ওপৰত মানে বঞ্চিত হৈ আছে পৰীক্ষা দিব যাব পৰা নাই সৰ্বমুঠ কিমান শিক্ষাৰ্থী আছে ইয়াত প্ৰায় 250 আছে আৰু কি কাৰণে যাব নোৱাৰিলে তেহতে যাব পৰা নাই মানে এইটো নৌকা বন্ধ কৰি ৰাখি দিছে আৰু কি প্ৰশাসনে মানে তো নৌকাখন বন্ধ কৰি দিলে লাইফ জেকেট নথকাৰ কাৰণে এতিয়াতো মোৰ পিছফালেতো আৰক্ষী বহি আছে ছাত্ৰ ছাত্ৰী মানে টোটেলি অহা যোৱা কৰিব নিদিয়ে নৌকাও মানে চলিব নিদিয়ে নৌকা 30 তাৰিখ লোকে তেওঁ বন্ধ কৰিছে আজি হ'ল 25 তাৰিখ আজিৰ পৰা প্ৰথম এক্সাম তেহতে এক্সাম দিব পৰা নাই এতিয়া তেহতে ছাত্ৰ ছাত্ৰীসকলৰ তেহতে এতিয়া ভৱিষ্যতটো কি হ'ব নিশ্চিতভাৱে আচলতে শিক্ষামন্ত্ৰীৰ ক্ষেত্ৰত ইয়াৰ উত্তৰ কি আছে যে আমি উল্লেখ কৰিম যে 150 শিক্ষাৰ্থী বঞ্চিত হৈছে পৰীক্ষাৰ পৰা সেই একে প্ৰশ্ন আপোনাক যে 150 শিক্ষাৰ্থী সেই চিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ যায় কিন্তু বঞ্চিত পৰীক্ষাৰ পৰা আজি প্ৰথমটো পৰীক্ষা আজি প্ৰথমটো পৰীক্ষা দুখ লগা বিষয় মানে হ'ল আমাৰ ল'ৰা ছোৱালীবিলাক আজি পৰীক্ষা যাব নোৱাৰিলে তাতে গ'লে কাৰ্বি আংলঙৰ তাতে প্ৰশাসন আছে তাতে যাব নোৱাৰে ইহঁতে মানে ল'ৰা ছোৱালীক যাব নিদিয়ে আৰু নৌকাও চলাব নিদিয়ে এতিয়া মানে কথা হ'ল আজি আমাৰ 50-60টা ল'ৰা ছোৱালী গ'ল তাতে আৰু বাকী সবকেইটা আছে ঘৰত প্ৰায় সংখ্যক আচলতে বঞ্চিত হৈ আছে তুমি পৰীক্ষা দিবলৈ আহিছিলা পৰীক্ষা দিব আহিছিলা আহিছো তাৰপিছত কি হ'ল যাব নোৱাৰিলা যাব নোৱাৰিলো কিহৰ কাৰণে নৌকা বন্ধ আছে নৌকা বন্ধ আছে হয় কি পৰীক্ষা আছিল আজি আজি ইংলিছ পৰীক্ষা আছে কোন শ্ৰেণীত পঢ়া 7 তোমাৰো কি একে পৰীক্ষা আছিলে আছে কি পৰীক্ষা আছিলে ইংলিছ দিব নোৱাৰিলা নহয় কোন স্কুলত পঢ়া চিলডুবি হাই স্কুল কি পৰীক্ষা আছিল আজি ইংলিছ আছিলে যাব কিয় নোৱাৰিলা যাব নিদিয়ে কোনে পুলিচে কি কয় পুলিচে কি বুলি কয় পুলিচে যাব নিদিয়ে বাধা কৰিছে
এইদৰে হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা যিমানেই ঢাক ঢোল নহ'ব যাওক কিয় এনেবোৰ পৰিৱেশ আমি পুনৰবাৰ ক'ম যে এয়া পৰিৱেশ হৈছে হোজাই লংকাজান যমুনা ছিটৰ পৰিৱেশ আৰু শিক্ষা ব্যৱস্থাৰ এক পয়া লগা ছবি কাৰণ কিয়নো আজিৰ তাৰিখত সেই পৰীক্ষা আৰু সেই পৰীক্ষাতেই হোজাই লংকাজান যমুনা ছিটৰ পৰা পাৰ হৈ যায় কপিলীৰ মাজেৰে প্ৰায় 250 শিক্ষাৰ্থী কিন্তু 250ৰ ভিতৰত প্ৰায় 200ৰ পৰা 200 জনেই আচলতে শিক্ষাৰ্থী শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে পৰীক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে ইয়াৰ পিছত জিলা প্ৰশাসন হোজাই জিলা প্ৰশাসন বা কাৰ্বি আংলং জিলা প্ৰশাসনে বা শিক্ষামন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়